প্ৰথমতে আমিও সেইটো কথা ভাবিছিলোঁ আজিৰ পৰা অন্ততঃ 7 বছৰ আগতে 7 বছৰ নহয় প্ৰায় যেতিয়া নেকি 2009 চনত আমাৰ ৰম্বং তেৰাং মহোদয় আৰু আমি যেতিয়া কাম কৰিছিলোঁ বিভিন্ন চঞ্চললৈ গৈছিলোঁ তেতিয়া চঞ্চলৰ মানুহক কৈছিলোঁ যে আপোনালোকে অন্ততঃ যদি অসমীয়া হ'ব খোজে তেতিয়াহ'লে ভাষাটো এক নম্বৰ কথা আৰু দ্বিতীয়তে আপোনালোকৰ ৰাজনৈতিক চৰিত্ৰটো সলনি কৰিব লাগিব আৰু সেইমতে আমি কি কৰিছিলোঁ যে আমি ইয়াতে অসম বিধানসভাৰ যিমানবোৰ সংখ্যালঘু আছিলে সকলো সংখ্যালঘু লোককো লগ কৰিছিলোঁ যে আপোনালোকে 11 চনত এনেকুৱা এটা মানে লোকপিয়লৰ কথা এটা চলি আছে আপোনালোকে অসমীয়া ভাষা কিন্তু লিখিব কিন্তু আমি আমাৰ সেই সময়ত কিন্তু আজমল ডাঙৰীয়াকো আমি কৈছিলোঁ আজমল ডাঙৰীয়া কিন্তু তেওঁ সকলোকে কৈছিল যে তহঁতে এটা কাম কৰিবি ভাষাটো অসমীয়া লিখিবি কিন্তু দেখিলোঁ সেইটো কিন্তু সম্ভৱ নহ'ল কিছু কিছুৱে কৰিছে কিন্তু কিছু কিছুৱে অধিকাংশ নকৰিলে আৰু তেতিয়া আমাৰ মনত এটা শংকা জন্মিল যে এই শংকাটো আৰু বেছি দৃঢ় বিনবদ্ধ হৈছে কিহৰ বাবে এটা কথাৰ বাবে যে যেতিয়া ৰাজনৈতিক দিশত প্ৰত্যেকে আমি মনোযোগ দিব লাগিব কাৰণ আমাৰ গোটেই জাতিটো যদি ধ্বংস হৈ যায় ৰাজনৈতিক প্ৰেক্ষাপটত যদি আমাৰ কিছু ইতিবাচক কাম নাথাকে বা ৰাজনৈতিক দিশত যদি সুন্দৰভাৱে নিৰ্দেশন নাথাকে তেতিয়াহ'লে কিন্তু জাতিসত্তা হেৰাই যাব তাৰ প্ৰকৃষ্টতম নিদৰ্শন হৈছে যে আজি ভাষাটো যদি বিজেপি চৰকাৰৰ দিনতেই যদি আজি ধ্ৰুপদী ভাষা হিচাপে পৰিগণিত নহ'লহেঁতেন তেতিয়াহ'লেতো অসমীয়া ভাষাৰ অস্তিত্বই নাইকিয়া হ'লহেঁতেন সেইকাৰণে মই দৃঢ়তাৰে এটা কথা ক'ব খোজোঁ যে সেই কামটো কোনে কৰিলে যে আমাৰ এইখন চৰকাৰে কৰিলে আৰু এইখন চৰকাৰে কৰাৰ কাৰণেই আজি আপোনালোকে এইটো কথাও নিশ্চয় মন কৰিছে যে এই গোটেই চৰ চাপৰি কথাটো লৈ পেলাই যিটো কথা তাৰ মুহূৰ্তত অকণমান আগতে মই এইটো কথাই কৈছোঁ যে আজি আমাৰ যদি আমাৰ নিৰ্বাচন আয়োগ আৰু আমাৰ অমিত শ্বাহ ডাঙৰীয়া বা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি ডিলিমিটেশ্যন নকৰিলেহেঁতেন তেতিয়াহ'লে আজি এই 102 গৰাকী যিটো নেকি আমাৰ NDA বিভিন্ন জাতি জনগোষ্ঠীৰে সম্ভাৰপূৰ্ণ যিখিনি সুন্দৰভাৱে বিধানসভাখন এইবাৰ আমি বহিবলৈ পাম আৰু তাৰ বিপৰীতে এগৰাকী মাত্ৰ হিন্দু বাকীখিনি কিন্তু আপোনালোকে দেখিছে মিয়া এতিয়া আপোনালোকে অসমীয়া ভাষাটোৰ ক্ষেত্ৰত সেই একেই কথা যে অহা 27 চনত যেতিয়া লোকপিয়ল হ'ব তেতিয়া কিন্তু মানে যিসকল মানে মিয়াই অহা আপোনালোকে জানে যে অহা মানে যিটো লোকপিয়ল হ'ব সেই লোকপিয়লত আগতে আমি যিটো কাম কৰিছিলোঁ ৰম্বং তেৰাং মহোদয় আৰু ময়ে ইমান তেওঁলোকক অনুৰোধ কৰিলোঁ চৰে গ'লোঁ তেওঁলোকক বিহুগীত বা আমাৰ জাতীয় সংগীত এইবিলাক গাবৰ কাৰণে আমি মানে কি কৰিলোঁ কৰ্মশালা পাতিলোঁ আৰু গোটেই চৰ অঞ্চলত মই গৈছিলোঁ তেখেতো গৈছিলে কিন্তু কি হ'ল তেওঁলোকেতো সেইটো দিশত মানে কিছু কোনোবাই মানি লৈছে কিন্তু কোনো নামানিলে কিন্তু অসম সাহিত্য সভাখনকো তেওঁলোকে কি কৰিলে যে তেওঁলোকে অকণমান মানে তেওঁলোকে যেন মানে সংস্থাপনৰ আৰ্হি হিচাপে ল'লে কিন্তু তাৎপৰ্যপূৰ্ণভাৱে আপোনালোকে এইটো কথা মন কৰিব যে আজি আমাৰ মিয়াসকলৰ এই যিটো নেকি বিৰোধী পক্ষত যিটো নেকি স্থিতি কি হৈছে আজি মিয়া গোটেই 18জন মিয়া এজন মাথোন হিন্দু তাকো যদি সংৰক্ষিত নহ'লেহেঁতেন তেতিয়াহ'লে তেওঁ আহিব নোৱাৰিলেহেঁতেন কিন্তু এই কামটো যদি আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নেকি ৰণনীতি বা তেখেতৰ দূৰদৰ্শী চিন্তাৰ কাৰণে আজি এই কামখিনি সুন্দৰভাৱে সম্পন্ন হৈছে গতিকে আজি আমাৰ বিধানসভাখনেই প্ৰকৃষ্টতম উদাহৰণ যে অসমীয়া জাতিটোৰ ভৱিষ্যত আৰু অসমীয়া জাতিটো যদি গঢ়িব লাগে তাৰ কাৰণে এইবাৰ জনসাধাৰণক আপোনালোকে ধন্যবাদ দিব লাগিব সকলোৱে যে এইবুলি কি কৰিছে আপোনালোকে নিশ্চয় নাজানে যে সেইটো হৈছে যে এইবাৰ নিৰ্বাচনটোত বুথে আমি মানুহক কি কৈছোঁ যে যেনেকৈ মিয়াসকলে ভোট দিয়ে মানে 100% বা 90% আপোনালোকেও এইবাৰ ভোট দিবলৈ আহক নহ'লে কিন্তু আমাৰ জাতীয় সত্তা কিন্তু ধ্বংস হৈ যাব এইটো হৈছে মূল বিন্দু আৰু সেই মূল বিন্দুটো কেন্দ্ৰ কৰি পেলাই আমি যি ধৰণে কাম কৰিছিলোঁ নিজৰ স্থানত সেইটো কিন্তু বহুত কাম দিছে আমাৰ বহুত ভাৰতীয় জনতা পাৰ্টীৰ বহু মানুহে কি কৰিছে সেই দিশটো গুৰুত্বপূৰ্ণভাৱে তেওঁলোকে অংশগ্ৰহণ কৰাৰ কাৰণেই আজি মাননীয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নেকি মানে তেখেতৰ উন্নয়নশীল যাত্ৰা সেইবিলাকৰ মানে কথা আছে আকৌ ডিলিমিটেশ্যনৰ কথা আছে যদি জাতিটো বাচি থাকিব লাগিলহেঁতেন তেতিয়াহ'লে কিন্তু এইবাৰ নিৰ্বাচনটো যদি এই কামখিনি নহ'লহেঁতেন তেতিয়াহ'লে কিন্তু অসমীয়া জাতীয় জীৱন ধ্বংস হৈ গ'লহেঁতেন গতিকে সাহিত্য সভাৰ সভাপতিগৰাকীৰ বেকগ্ৰাউণ্ডটো আপোনালোকে চাব যে তেখেতে এজন ব্যক্তি যে 2017 চনত তেখেত আৰু কেইগৰাকীমান আমাৰ প্ৰাক্তন সভাপতি আৰু বুদ্ধিজীৱী এখন কাকতৰ বুদ্ধিজীৱী সহ তেওঁলোকে অসমীয়া মানে আমাৰ অসম সাহিত্য সভাখন তালা মাৰিব লাগে বুলি তেওঁলোকে কি কৰিলে তেওঁলোকে সাংঘাতিক ষড়যন্ত্ৰ চলালে সেইখিনিও আপোনালোক মোৰ লগত আছিল আপোনালোকে জানে বহু কথা পাহৰি গৈছে এতিয়া কিন্তু মইতো পাহৰিব পৰা নাই নহয় আৰু কেনেকৈ সাহিত্য সভাক উদ্ধাৰ কৰি আকৌ নতুন ৰূপ দিয়া হ'ল সেইবিলাক কথা আপোনালোকে জানে গতিকে মই কৈছোঁ যে এই মানুহগৰাকীয়ে এই ধৰণে যে কথা কৈছে তেখেতৰ মানে গোটেইখিনি চিত্ৰলিপি প্ৰাক্তন দুগৰাকীমান ব্যক্তি আৰু এখন কাকতৰো
মানে কি আছে এখন কাকতৰো মানে পৃষ্ঠপোষকতাত তাত তেখেতে কামবিলাক কৰি থাকে। গতিকে এইখিনি কথা মই ক'বলৈ পাই মোৰ নিজৰ লাজ লাগিছে। গতিকে মই এটা কথাই ক'লোঁ যে তেখেতৰ এই কথাখিনি কিন্তু যেতিয়া মানে আমাৰ চৰ অঞ্চলত এজন ব্যক্তিক যেতিয়া ৰাজনৈতিকভাৱে 10 লাখ ভোট যেতিয়া পাব, তেতিয়া সেইখিনি মানুহ আমি কি বিশ্বাস কৰিম? এজন ব্যক্তি যেতিয়া 10 লাখ ভোট যেতিয়া পাব, তেতিয়া আমিতো সেইটোতো আমাৰ কাৰণে এটা ক্ষতিকাৰকতো। কিয় বেলেগ মানুহ নাই নেকি? বেলেগ মানুহেতো অন্ততঃ মানে তেওঁলোকেতো অন্ততঃ কংগ্ৰেছকো দিব পাৰিলেহেঁতেন, নিদিয়ে নাই বাৰু মানে অগপক বা আমাৰ মানে ভাৰতীয় জনতা পাৰ্টীক। এই দিশবিলাক কিন্তু তাৎপৰ্যপূৰ্ণ আৰু সেইকাৰণে আজি যদি কিবা এটা কাৰণত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছিলে যে অন্ততঃ এই চৰৰ মানুহখিনিক লৈও তেওঁ এটা ভাল চিন্তা এটা মানে সুন্দৰকৈ কি যে ছাৰ্ভে কৰি পেলাই সেই মানুহখিনিকো পৰাপক্ষত মানে খুব ভালকৈ সংস্থাপনৰ কথাটো তেখেতে বিধানসভাত ঘোষণা কৰিছিল। কিন্তু গোটেইখিনি যেতিয়া নেকি প্ৰকট হৈ গ'ল ষড়যন্ত্ৰ, যেতিয়া ইছলামিক ক্ৰান্তিৰ কথাবিলাক আহি গ'ল, তেতিয়াহ'লেতো আমিতো মনে মনে থাকিব নোৱাৰোঁ। আৰু সেইকাৰণেই প্ৰসংগতে সুধিছোঁ, মাজতে সুধিছোঁ, আপোনাৰ প্ৰসংগত মিলিও যাব। কংগ্ৰেছৰ এইবাৰ বিধায়িনী দলৰ দলপতি এইবাৰ যি নিৰ্বাচন কৰাটো খুব কঠিন, কাৰণ 18জন তেওঁলোকৰ সংখ্যালঘু বিধায়ক, এতিয়া তেওঁলোকৰ সমৰ্থন হয়তো সংখ্যালঘু এজন প্ৰথমবাৰৰ বাবে বিধায়িনী দলপতি। আজি এটা ডাঙৰ যিমানবোৰ আজি প্ৰায় 2 বছৰ ধৰি যিবোৰ প্ৰশ্নৰ অৱতাৰণা হৈছিল আৰু বিৰোধী পক্ষই সেই প্ৰশ্নবিলাকৰ অৱতাৰণা কৰিছিল গৌৰৱ গগৈৰ ক্ষেত্ৰত, আজি গৌৰৱ গগৈৰ ক্ষেত্ৰত আন এটা মানে এতিয়া তেখেতৰ গধুৰ তেখেতে কি এটা পৰিচয় দিব লাগিব। এতিয়া সেই পৰিচয়টো হৈছে কি যে তেখেতে এজনৰ কাৰণে তেখেতে মাত মাতিবনে, নে আমি যিটো শংকা কৰিছোঁ ভৱিষ্যত অসমীয়া জনজীৱনক লৈ পেলাই, অসমীয়া জাতি সত্তাটো লৈ পেলাই তেওঁ কোনটো পক্ষত আছে? সেই পক্ষটোৱেই যিটো পক্ষৰ কাৰণে আমি যুঁজি আছোঁ, সেই পক্ষটোৰ কাৰণেইতো আজি আমি বিজেপিয়ে আমি কি টঙালি বান্ধিছোঁ। কাৰণ আমাৰ কথা হৈছে কি যে অসমীয়া জাতি সত্তাটোৰ মূল বিষয়টো হৈছে কি যে খিলঞ্জীয়া অস্তিত্ব নাশ কৰিবৰ কাৰণে যদি এই ধৰণৰ ষড়যন্ত্ৰ চলে, সেই ষড়যন্ত্ৰটো প্ৰকৃষ্টতম উদাহৰণেই হৈছে আমাৰ মানে সংৰক্ষিত আসনত জিকিছে হিন্দুগৰাকী, অসমীয়াগৰাকী, নহ'লে কিন্তু নিজিকিলেহেঁতেন। এইবোৰ কথা আপোনালোকেও নিজৰ ভাবি চাওক। কিন্তু মই একেষাৰে কৈছোঁ যে যদি তেখেতে সঁচাকৈয়ে সুমতি হৈছে হয়, এইবাৰ যিহেতু তেখেতে গমেই পাইছে, যদি তেখেতৰ মানে সুমতি হয় তেতিয়াহ'লে কিন্তু তেখেত যিহেতু আমাৰ নমস্য তৰুণ গগৈ পুত্ৰৰ কাৰণেহে মই কথাখিনি কৈছোঁ দেই, নহ'লেতো তাৰ ওপৰত বিশ্বাস নাই আমাৰ। গতিকে মই ভাবোঁ যে তেখেতে অন্ততঃ অসমীয়া জাতি সত্তাৰ ভাবুকি স্বৰূপ এই কামটোৰ ক্ষেত্ৰত তেখেতে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত খিলঞ্জীয়াৰ হকে দিব বুলি মোৰ দৃঢ় বিশ্বাস। পশ্চিমবংগ চৰকাৰে ৰাজপথত নামাজ পঢ়া আৰু মাইকত আজান দিয়া বন্ধ কৰিছে, অসমতো এইটো হ'ব লাগে নেকি? অসমতো সেইটো হ'বই লাগিব। কাৰণ কিয় যে আমিতো কেতিয়াও কোনো ক্ষেত্ৰতে কোনো ধৰ্মক আমি অসমীয়া বা সনাতনী মানুহখিনিয়ে সদায় আনৰ ধৰ্ম আমি ঘৃণা নকৰোঁ। কিন্তু তেওঁলোকে যদি আনৰ ধৰ্ম ঘৃণা কৰাৰ কামটো যদি কৰে তেতিয়াহ'লেতো আমাৰ কাৰণে এটা চিন্তনীয় বিষয়। আৰু আমাৰ অসমত কিন্তু তেনেকুৱা এটা পৰিৱেশ আমাৰ হোৱা নাই। কিন্তু আমি এইটোও নামানিম যে য'তে ত'তে মানে তেওঁলোকে যেতিয়া বক্তৃত আহিব তেতিয়া য'তে ত'তে ঘৰে মানে গাঁৱৰ যিকোনো জেগাতে তেওঁলোকে মানে গৰু মানে তেওঁলোকে বা কোৰবানী কৰিব, সেইটো কামটো বাধা কৰিবৰ কাৰণে মানে চেষ্টা কৰিছে। আৰু ইতিমধ্যে কিন্তু কিছু জেগাত খিলঞ্জীয়া যিবিলাক মুছলিমসকলে কিন্তু বহু ক্ষেত্ৰতো তেওঁলোকৰ মানে এই কথাবিলাকত কিন্তু তেওঁলোকৰ সন্মত আছে। কিন্তু এইটো কথাও জানো যে আমি মানে অনবৰতে য'তে ত'তে বহি ৰাস্তাই ঘাটে বহি নামাজৰ নামত আৰু যেতিয়া নেকি ইলেকশ্যনৰ ডিউটিৰ মাজতো তেওঁলোকে কি কৰিছে, নামাজ পঢ়িছে। এইবোৰ কথা কিন্তু আমাৰ জীৱনৰ কাৰণে এটা অশনি সংকেত। এইবিলাক নাইকিয়া কৰি এটা প্ৰগতিশীল দিশত ধৰ্মক আমি শ্ৰদ্ধা কৰোঁ, ধৰ্ম হৈ থাকক আৰু সেইটো আমাৰ অন্তৰত থাকক, হৃদয়ত থাকক, আৰু সেয়া মছজিদত থাকক, গীৰ্জাত থাকক, আৰু আমাৰ হেৰিত থাকক মানে আমাৰ মন্দিৰতে থাকক। লাউড স্পীকাৰত আজান দিয়াৰ বস্তুটো দুটা বস্তুত মানে কি যে মোৰ এটা মানে মই মানে চিন্তা কৰিছোঁ যে যিটো নেকি মগৰিবৰ যিটো আজান বা একেবাৰে প্ৰতি নিশাৰ যিটো আজান, সেইটো এটা হেৰি আছে, সেইটো এটা আমাৰ সজাগতাৰ এটা মানে কাহিনী এটা বিৰাজমান হৈ আছে। কিন্তু যধে মধে কিন্তু সেইটো ক্ষেত্ৰত কিন্তু মানুহৰ বা পঢ়া শুনা কৰা বা অফিচ কাছাৰী কিবা কিবি কৰাৰ ক্ষেত্ৰত কিন্তু গণ্ডগোলীয়া হয়। সেইটো কিন্তু খাটাং আমি সকলোৱে স্বীকাৰ কৰোঁ। আনকি মন্দিৰতো যদি কোনোবাই সেই সময়তে খংখংতা বজাই থাকে আমিয়ে কওঁ, কিয় গদুল কৰিছে, কিয় আমাক বজাইছ, কাৰণ পঢ়া শুনা কৰিব নালাগে নেকি, আমাৰ জীৱন সুস্থিৰ হ'ব নালাগে নেকি? এইবিলাক কথাটো আমি নিজেই বন্ধ কৰোঁ। গতিকে সেইটো দিশত কিন্তু আমাৰ ক'বলগীয়া এটা কথা যে যেতিয়া এখন সমাজত থাকিম বিভিন্ন ধৰ্মৰ বিভিন্ন বৰ্ণৰ, তেতিয়া সকলোকে আমি সন্মান কৰিব লাগিব।